জীৱনটো আসলতে কি? আপোনাৰ জীৱনটোৰ উদ্দেশ্য কি? জীৱনটো যিমানখিনি আপুনি জীয়ালে এই জীৱনটোত আপুনি আপোনাৰ উদ্দেশ্যত উপনীত হ'ব পাৰিছেনে? জীৱনটোত আপুনি কি বিচাৰিছে, কি পাইছে? আজি আপুনি ভাবি চাওক, জীৱনটোৰ আটাইতকৈ সোণালী দিনকেইটা আপুনি মই পঢ়া শুনা কৰি প্ৰতিষ্ঠিত হোৱাৰ বাবে নিগুনি দৌৰত কটাই দিওঁ। মানে জীৱনটোত পঢ়া শুনা শেষ কৰি আজৰি হয় মানে 22-23 বছৰমান জীৱনটোৰ গুচিয়ে যায়। আমি বেছিভাগ মধ্যবিত্তই তাৰ পিছতহে চিন্তা কৰোঁ এতিয়া কি কৰা উচিত, পঢ়া শুনা শেষ হ'ল, এতিয়া কিবা এটা কৰিব লাগে। মানে জীৱনৰ সোণালী সময়খিনি লক্ষ্য উদ্দেশ্যবিহীনভাৱে এসোপামান স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ ডিগ্ৰী গোটায়ো পিছলৈ কি কৰিম, কি কৰি খাম তেনেকুৱা অৱস্থা হয়। আসলতে আমি BA MA পাছ কৰাৰ পিছত চিন্তা কৰোঁ জীৱনটোত এতিয়া টকা ঘটিবলৈ কি কৰা উচিত। কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী বা পাঠ্যক্ৰমত টকা ঘটিবলৈ আপুনি কেনেকৈ পাৰিব সেই কথা শিকোৱা নহয়। যি নহওক, তাৰপিছত আপুনি বা মই কিবা এটা সংস্থাপন ঠিক ঠাক কৰি লওঁ মানে বয়স 32 বা 30 বছৰমান হৈয়ে যায়। তাৰপিছত কি কৰোঁ? কেনেবাকৈ হাতত অলপমান টকা আহিল, EMI দি মটৰচাইকেল এখন নতুবা 4চকীয়া এখন গাড়ী। EMI শেষ হৈ মানে কিবাকৈ ফ্লেট এটা বা মাটি অলপ যদি ল'লে তেনেহ'লে গোটেই চাকৰি জীৱন EMI খেদি ফুৰিব। তেনেকুৱাই হয় বেছিভাগৰে। তাৰপিছত যেনিবা ঘৰটো বা ফ্লেটটো আপোনাৰ নিজৰ হ'ল, অৱসৰ ল'বৰ সময়ে হ'ল। মানে 60 বছৰমান হৈয়ে গ'ল আপোনাৰ, কাৰণ ঘৰ বা ফ্লেটৰ ঋণটো পৰিশোধ কৰিবলৈ অতি কমেও 20-25 বছৰ লাগি যায়। গড় হিচাপত আৰু 14-15 বছৰ জীৱনটোৰ বাকী থাকেগৈ। এই বাকী থকা 14-15 বছৰ বা 20 বছৰেই ধৰিলোঁ, কি কৰিব আৰু? বাৰান্দাত বহি পেপাৰ পঢ়ি, টিভি চাই নিশ্চিত মৃত্যুক অপেক্ষা কৰাৰ বাহিৰে অন্য কোনো কামেই নাথাকে হাতত। এনেকুৱা এটা জীৱন আমি বেছিভাগেই পাৰ কৰোঁ বা কৰিবলৈ গৈ আছোঁ বা ইতিমধ্যেই বহুতেই পাৰ কৰিলে। এই যে 60 বছৰ বয়সলৈ কেৱল ঘৰ এটা, গাড়ী এখন নিজৰ নামত কৰি লোৱাৰ বাবে খৰচ কৰিলোঁ আমি, প্ৰতি মাহত EMI দি নিজৰ আৰু সংগীৰ বা পৰিয়ালৰ অন্য সদস্যৰ হেঁপাহ আৰু ইচ্ছা একোটা প্ৰতিদিনেই হত্যা কৰি জীৱন আমি জীয়ালোনে? জীৱনটোৰ বেছিভাগ সময়চোন আপুনি মই মৰিয়ে জীয়াই থাকিলোঁ। কেতিয়াবা নিজৰ ইচ্ছা আকাংক্ষাৰ হত্যা কৰি, কেতিয়াবা সংগীৰ ইচ্ছা, কেতিয়াবা সন্তানৰ আশা হত্যা কৰি আমি জীয়াই থাকিবলৈ বাধ্য হওঁ। কাৰণ বাজেট আমি মিলাব নোৱাৰোঁ, কাৰণ হাতত সিমানখিনি টকা নাথাকে, উপাৰ্জন নাথাকে। অস্বীকাৰ আজি কথাবোৰ নকৰিব। আপুনি এই 60টা বছৰত এনেকৈ যদি জীৱন কটায় তেনেহ'লে এইটোক আপুনি জীৱন বুলি ক'বনে? ভাবি চাওক। আপুনি ভাবেনে আপোনাৰ জীৱন যদি এনেকৈ পাৰ হ'ল EMI দি আপোনাৰ সন্তানেও এনেকুৱা এটা মধ্যবিত্তৰ জীৱন আঁকোৱালি লওক য'ত কেৱল জাল আৰু জাল, EMIৰ জাল। যদি আপোনাৰ সন্তানে এনে মধ্যবিত্তৰ ট্ৰেপ বা জালত ভৰি দি জীৱনটো উপভোগ নকৰাকৈ জীৱনটো শেষ কৰি দিয়াটো বিচৰা নাই, তেনেহ'লে আজি আপোনাৰ প্ৰাপ্তবয়স্ক সন্তানকো এই ভিডিঅ'টো চাবলৈ কওক। আৰু যিসকল 20ৰ পৰা 30 বছৰীয়া বা যুৱক যুৱতীয়ে এই ভিডিঅ' শুনি আছে তেওঁলোককো কৈছোঁ, এই মিডল ক্লাছ ট্ৰেপৰ পৰা উদ্ধাৰ হোৱাৰ কোনো উপায় নাই নেকি? আপোনাৰ পিতৃ মাতৃয়ে যিধৰণে এখন গাড়ী, এটা ঘৰৰ সপোনৰ পিছত দৌৰি শৈশৱত দেখা সপোনবোৰ পাহৰি গ'ল বা পাহৰিবলৈ বাধ্য হ'ল, আপুনিও কি পাহৰি যাব সপোনবোৰ? সপোনহীন, ৰিক্ত, আনন্দহীন জীৱন এটাই আপুনিও কি আঁকোৱালি ল'ব নেকি? আজি আপোনাকে কৈছোঁ, কেৱল EMI দি ঘৰ এটা, গাড়ী এখনৰ মালিক হ'বলৈ গোটেই জীৱন উৎসৰ্গা কৰিব পাৰি নেকি? ৰ'ব, আমি কোৱা নাই যিসকলে অৱসৰকালীন জীৱন কটাইছে তেওঁলোকৰ জীৱনটো বেয়া, তেওঁলোকৰ জীৱনটো অথলে গ'ল। তেওঁলোক তেনেকৈয়ে সুখী হ'ল। তেওঁলোকক তেনেকৈয়ে সুখী হ'বলৈ দিয়ক, কাৰণ গোটেই জীৱনত তেওঁলোকে চিন্তা কৰাৰ অৱকাশেই নাপালে যে এটা ঘৰ, এখন গাড়ী নিজাববীয়াকৈ কৰাৰ বাহিৰেও জীৱনটোত অন্য কিছু উদ্দেশ্য আছিল, যি উদ্দেশ্য তেওঁলোকে জীৱনৰ এই ঘৰ, গাড়ী গোটোৱাৰ ব্যস্ততাত পাহৰি গ'ল। জীৱনটো যাপনৰ মাজত উপভোগ্য জীৱন এটা কৰাৰ সুযোগ আছে, কিন্তু তেওঁলোকক কোনেও কৈশোৰত বুজাই নক'লে কথাবোৰ। তেওঁলোকক কেৱল নিজা গাড়ী, নিজা ঘৰ আৰু সন্তানৰ বিয়াখন লোকক দেখুৱাই ধুমধামেৰে পাতিব পৰাটোৱে জীৱনৰ সাৰ্থকতা, জীৱনৰ পৰম প্ৰাপ্তি বুলি শিকাই থোৱা হৈছিল। তেওঁলোকক এতিয়া কিন্তু অলপ সুযোগ আপুনি সন্তান হিচাপে দিব লাগিব। আপোনাৰ পৰিয়ালৰ অৱসৰকালীন জীৱন কটোৱা লোকজনক অলপমান জীৱনটো উপভোগ্য কৰাৰ সুযোগ দিয়ক। বাৰু আপোনাৰ যদি বয়স এতিয়া 18 পৰা 20 বছৰ বা তাতকৈ অলপ বেছিও, তেনেহ'লে কি আপুনি মিডল ক্লাছ ট্ৰেপতে সোমাই থাকি 60 বছৰলৈ এটা নিজা ঘৰ, এটা ফ্লেট বা এখন গাড়ীতেই জীৱন যৌৱন সকলো শেষ কৰি দিব নেকি? জীৱনৰ আটাইতকৈ প্ৰডাক্টিভ সময়খিনি কেৱল নিজাকৈ এটা ঘৰ, এটা ফ্লেট লোৱাৰ নামত খৰচ কৰিব নেকি?
ৰ'ব এইখিনিলৈকে শুনি আপুনি এনেকুৱা এটা ভুল ধাৰণা লৈ নল'ব যে আমি আপোনাক ঘৰ ফ্লেট বা গাড়ীৰ গৰাকী হ'ব নালাগে বুলি কৈছোঁ জীৱনত ঘৰ ফ্লেট বা গাড়ী যি আপোনাৰ প্ৰয়োজন সেই প্ৰয়োজন আপুনি পূৰণ কৰিবই লাগিব ঘৰ ফ্লেট চাৰিচকীয়া গাড়ীও আপোনাৰ জীৱনত লাগিবই পাৰিলে অন্যান্য সা সুবিধাও আপোনাৰ ঘৰখনত থাকিব লাগিব কিন্তু গোটেই জীৱনটোৰ বিনিময়ত নহয় জীৱনটোৰ গোটেই সময়খিনিৰ বিনিময়ত নহয় অৰ্থাৎ বুঢ়া হোৱালৈ আপুনি কেৱল ঘৰ এটা বা ফ্লেট এটাৰ নামতেই জীৱনটো পাৰ কৰিব সেইটোহে হ'ব নোৱাৰে সেইটো যে হ'ব নোৱাৰে সেইটোকে আজি আপোনাক বুজাই ক'ব খুজিছোঁ অৰ্থাৎ নিজৰ নামত এটা ঘৰ বা এখন গাড়ী কৰিবলৈ EMI দি গোটেই জীৱনটো আপুনি বন্ধকত দিয়াৰ বিৰোধিতা কৰিছোঁ জীৱনটো অলপ উপভোগ্য কৰি তোলোৱা হওক টকা পইচা নথকাকৈ জীৱনটো যে উপভোগ্য কৰিব নোৱাৰি সেই কথা আমি জানো টকা পইচা এই জীৱনত এই পৃথিৱীত আপুনি ঘটিবই লাগিব এই যে আৰম্ভণিতে ক'লো মিডল ক্লাছ ট্ৰেপ হৈছে EMI বুলি যদি এখন সৰু গাড়ীৰ ঋণ আপোনাৰ পৰিশোধ হৈ গ'ল বেংকে আপোনাক ডাঙৰ গাড়ীৰ ঋণৰ অফাৰ দিব হেপাহত লৈ ল'ব মুঠতে আপোনাৰ EMI পিছেৰা নিদিয়ে আপুনি বুঢ়া নোহোৱালৈকে মুঠতে এই পৃথিৱীখন চলোৱা বুদ্ধিমান মানুহবোৰে আপোনাক এই EMIৰ হাতোৰাৰ পৰা মুক্ত হৈ থাকিব নিদিয়ে এতিয়া যিসকল ডেকা যুৱক যুৱতীয়ে জীৱনটো উপভোগ কৰিব খোজে EMIৰ বান্ধনৰ পৰা মুক্ত হৈ এটা উচ্ছাসী জীৱন এটা ভাল লগা জীৱন এটা স্বাচ্ছন্দ্যময় জীৱন উপভোগ কৰিব খোজে তেওঁলোকক কৈছোঁ প্ৰথম কথা নিজৰ ৱেলথ মেনেজমেণ্টৰ ধাৰণাটো স্পষ্ট কৰি লওক অৰ্থাৎ আপুনি জীৱনটোত কি বিচাৰিছে আৰ্থিক দিশত সেইমতে উপাৰ্জন কেনেকৈ হ'ব বাজেট আপোনাৰ কি হ'ব বাজেট কেনেকৈ মিলাব চাই ল'ব লাগিব অতি সৰলকৈ কৈছোঁ মাত্ৰ 5টা কথা কৈছোঁ নম্বৰ 1 পইচা যিমান পাৰে বেছিকৈ ঘটিবলৈ ৰাস্তা উলিয়াওক অসৎ উপায়ৰ কথা কোৱা নাই কিন্তু সৎ পথেৰেও উপাৰ্জনৰ উৎস যাতে আপোনাৰ 2-3টা হয় নম্বৰ 2 খৰচত হিচাপী হওক খৰচত হিচাপী মানে কৃপণালী নহয় হিচাপ মতে খৰচ কৰি কেইটামান টকা বচাই বেলেগত ইনভেষ্ট কৰিব আৰু জৰুৰী অৱস্থাৰ কাৰণে টকা কিছু আপুনি সঞ্চয় কৰিব লাগিব নম্বৰ 3 নতুন কিবা এটা কলা শিকক যিটোৰ জৰিয়তে উপাৰ্জন হ'ব পাৰে আজি নহলেও ভৱিষ্যতত যাতে হাতৰ বিদ্যা বুলিয়ে নিজেই অলপ ধন উপাৰ্জন কৰিব পাৰে তাৰ বাবে কিবা এটা সুযোগ পালে শিকি থওক নম্বৰ 4 পৰোক্ষ ইনকাম বা উপাৰ্জনৰ ৰাস্তা বিচাৰি থওক ষ্টকৰ জ্ঞানৰ পৰা আজিকালিৰ বজাৰ অৰ্থনীতিলৈকে সকলো পথ খোলা ৰাখক মুঠতে ইনকাম বা উপাৰ্জন আপোনাক লাগিবই নম্বৰ 5 আপুনি যাতে উপাৰ্জনৰ নতুন নতুন পথ পাই থাকে তাৰ কাৰণে এটা ভাল নেটৱৰ্ক লাগিব সংযোগ বৃদ্ধি কৰিব আৰু নিজৰ চকু কাণ খুলি আজিৰ ছ'চিয়েল মিডিয়াটো নজৰ ৰাখিব আসলতে আজিৰ মূল কথাখিনি আকৌ এবাৰ স্পষ্ট কৰিছোঁ গাড়ী ঘৰ লোৱাৰ আশা চখ পূৰণ আপুনি কৰিবই লাগিব কিন্তু EMIত আবদ্ধ হৈ গোটেই জীৱন মৰি মৰি জীয়াই থাকি নহয় উপাৰ্জন বঢ়াইহে জীৱনটো আপুনি উপভোগ কৰিব লাগিব আৰু জীৱনত সেইভাৱেই EMIৰ মিডল ক্লাছ ট্ৰেপত নপৰাকৈ থাকিবলৈ আৰু কি কৰা উচিত বুলি আপুনি যদি আমাক সুধিব খোজে আপুনি যদি জানিব খোজে কমেণ্ট কৰিব তেতিয়া আৰু ভালকৈ দীঘলকৈ কথাখিনি ক'বলৈ আপোনাক চেষ্টা কৰিম উৎসাহ অলপ আমাৰো দৰকাৰ আছে এতিয়া খুৰাখুৰীহঁতৰ বাবে কেইটামান দৰকাৰী কথা কওঁ যিসকলে ভাবিছে যে EMIৰ মোহত তেওঁলোক বন্দী হ'ল আৰু তাৰ পিছত তেওঁলোকৰ জীৱন অথলে গ'ল বুলি আমি যদি ক'ব খোজা বুলি ভাবিছে তেনেহ'লে ভুল ভাবিছে আপোনালোকে বেয়া চেয়া নাপাব যি হ'ল হৈ গ'ল একো নকৰাতকৈ কিবা এটা জীৱনটোত যে কৰিলে সেইটোৱে ডাঙৰ কথা সুখৰ কথা আপোনালোকৰ জীৱন বৃথা বা বিফল বুলি কোৱাৰ ধৃষ্টতা আমাৰ নাই আপোনালোক সফলেই কিন্তু জীৱনটো এতিয়াও অলপ উপভোগ কৰিব লাগিব অলপ আনন্দ কৰিব লাগিব এই যে আপুনি আমাৰ ভিডিঅ'টো শেষলৈকে চালে এই 8-10 মিনিট আপুনি এক নিৰ্ভেজাল আনন্দ পাইছেনে কেৱল বৈষয়িক প্ৰাপ্তিয়ে সুখ আনন্দ নহয় কেতিয়াবা আমাক মানুহক মন মগজু আৰু আত্মাৰ বাবেও আহাৰ লাগে সেয়াই কৰিবলৈ চেষ্টা কৰিছোঁ কেতিয়াবা এটি চুটি গীত বা এটি গীতৰ কলি বা এটা সুৰেও বুকুত শিহৰণ তুলি আপোনাক আনন্দ দান কৰিব পাৰে নাটক চিনেমা থিয়েটাৰ গান যিবোৰ ডেকা বয়সত কৰাই নহ'ল এতিয়া কৰক ঘৰখনৰ বাবে কাম কৰি কৰি ভাল কিতাপ এখন পঢ়াই নহ'ল এতিয়া পঢ়ক বাহিৰা কিতাপ পঢ়াৰ আনন্দও যে এক বেলেগ ধৰণৰ আনন্দ এক উপভোগ সেই আনন্দখিনি উপভোগ কৰক অকলেই লওক ফুৰিব যাওক ভ্ৰমণৰ আনন্দ কি এই বয়সত হ'লেও বুজি লওক পুৰণি বন্ধু বান্ধৱীৰ সৈতে ফোনত কথা পাতক হোৱাটছএপ গ্ৰুপ এটা খুলি পুৰণি দিনৰ ফটোবোৰ শ্বেয়াৰ কৰক পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এবাৰ সকলো একেলগ হোৱাৰ পৰিকল্পনা কৰক
এদিন সময় উলিয়াই বন্ধুবৰ্গৰ সৈতে প্ৰাণ খুলি হাঁহক। আটাইতকৈ ডাঙৰ কথাটো হ'ল মনটো ঠিকে থাকিবলৈ শৰীৰটো কিন্তু ঠিকে ৰাখিব লাগিব। দৈনিক আধা ঘণ্টা আপোনাৰ শৰীৰটোক দিয়ক, কচৰৎ কৰক, খোজ কাঢ়ক, গাত অলপ ৰ'দ পৰিবলৈ দিয়ক, গান শুনক, নাচক। কোনোবাই পৰকেটি ল'ৰা বুলি কয় যদি কওক, মৰি মৰি জীয়াই নাথাকিব। মুঠতে জীৱনটো পৰিপূৰ্ণ ৰূপত উপভোগ কৰক। আৰু যিসকল ডেকা যুৱক যুৱতী মিডল ক্লাছ ট্ৰেপত নপৰিব, উপাৰ্জন বঢ়াওক আৰু খৰচৰ হিচাপটো ৱেল্থ মেনেজমেণ্ট ভালকৈ শিকি লওক। ভাল হ'ব, ভালে থাকক।